ওদালগুৰি জিলাৰ লালপুল হাইস্কুল খেলপথাৰত আমি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছো। আমি এয়াই ক'ব বিচাৰিছো যে আমাৰ যি পিছপৰা সংখ্যালঘু ৰাইজ আছে, এই ৰাইজসকল এতিয়া পৰিৱৰ্তন হ'ব লাগিব আৰু পৰিৱৰ্তন শৈক্ষিক দিশত পৰিৱৰ্তন হ'ব লাগিব। পৰিৱৰ্তনৰ দায়িত্ব এতিয়া যুৱ প্ৰজন্মই ল'ব লাগিব। কিছুমান লোকক এতিয়া আমি পাহৰিব লাগিব। সংখ্যালঘু যুৱকসকল এতিয়া আগবাঢ়ি আহিব লাগিব, সংখ্যালঘু নাৰীসকল আগবাঢ়ি আহিব লাগিব আৰু সংখ্যালঘু সমাজখনক এক সুস্থ সবল কৰি গঢ়ি তোলাৰ এক দায়িত্ব ল'ব লাগিব। কিয়নো যিখন চৰকাৰ আহিছে, এই চৰকাৰে বাৰম্বাৰ এই কংগ্ৰেছে হওক, এই বিজেপিয়ে হওক মাত্ৰ শাসন আৰু শোষণ কৰি আহিছে। এতিয়া কিন্তু সংখ্যালঘু যুৱ সমাজে এতিয়া তেওঁলোকে বুজি পাইছে ভোট বেংক হিচাপে আৰু ব্যৱহাৰ কৰিব নোৱাৰিব। যিয়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব তাক কিন্তু আমি নেমচুৱে প্ৰথমতে সংখ্যালঘু সমাজৰ পৰা খেদি পঠিয়াম আৰু সংখ্যালঘু সমাজখনলৈ কোনো ৰাজনৈতিক দলে খেল খেলিব নোৱাৰিব। এয়া আৰু যিসকলে খেল খেলিব তেওঁলোকক চৰমভাৱে সকীয়াই দিছো যে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আপোনালোকে যি শোষণ আৰু শাসন কৰি আহিলে, সংখ্যালঘু সমাজখনক আপোনালোকে সপোন দেখুৱাই আহি ভোট আদায় কৰি আপোনালোকৰ ৰাজগাদী দখল কৰিলে, কিন্তু সংখ্যালঘু সমাজখন তেনেকুৱাই পিছ পৰি থাকিল, কোনো ধৰণৰ উন্নয়ন নহল। গতিকে চৰকাৰক এতিয়াও চিন্তা কৰিব দিছো, বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীক চিন্তা কৰিব দিছো যে সংখ্যালঘু সমাজখনক আগবঢ়াই নিয়াৰ দায়িত্ব আপোনাৰ। মাদ্ৰাছা ভাঙাৰ দায়িত্ব আপোনাৰ নাছিল। মাদ্ৰাছা ধ্বংস কৰি আপুনি যদি ভাবিছে যে সংখ্যালঘু সমাজ আপুনি পিছলৈ ঠেলি দিব, ভুল ভাবিছে। আপুনি যি ভাবিছে, যি কৰি আছে সংখ্যালঘু সমাজৰ বিৰুদ্ধে কাম কৰি আছে। গতিকে এইবোৰ আপুনি পৰীক্ষা কৰক আৰু সংখ্যালঘু লোকসকলক বিশ্বাসত লৈ সংখ্যালঘু সমাজত শৈক্ষিক, আৰ্থিক আৰু সামাজিক দিশত উন্নয়ন কাম কৰাৰ বাবে আপুনি পৰিকল্পনা প্ৰস্তুত কৰক। এই পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত মই তেওঁলোকক শুভেচ্ছা জনাবলৈ আহিছোঁ। তেওঁলোকে মোক নিমন্ত্ৰণ কৰা। আজি অতি জটিল সময়ত আমি বাস কৰিছোঁ। আমাৰ সমাজখন লাহে লাহে বিভাজিত হ'বলৈ আৰম্ভ কৰিছে। যদিও অসম এখন ফুলনিৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীক লৈ অসমখন গঢ় লৈ উঠিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ শংকা আহি পৰিছে, সন্দেহ আহি পৰিছে। গতিকে সেই সন্দেহ দূৰ কৰি আমি ঐক্যবদ্ধভাৱে একেলগে কাম কৰাৰ দৰকাৰ। সমাজখনক আগুৱাই লৈ যোৱাৰ প্ৰয়োজন। বিশেষকৈ মাইনৰিটি আপোনাৰ যিসকল সংগঠন আছে আৰু যি মাইনৰিটি সমাজ আছে, সংখ্যালঘু সমাজ আছে, তেওঁলোকৰ মাজত যি ধৰণৰ অনুন্নত অৱস্থা, তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰসাৰৰ অভাৱ, এইবিলাকে যি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে, এইবিলাকৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ। তেওঁলোকে এইবিলাক কাম কৰিবলৈ আগবাঢ়ি আহিছে। মই ভাবোঁ যে আজিৰ সময়ৰ এই জটিল সময়ত সকলোকে ঐক্যবদ্ধ কৰাৰ কাৰণে তেওঁলোকে যিটো প্ৰচেষ্টা লৈছে, সেইটোৰ প্ৰতি মই তেওঁলোকক শুভেচ্ছা জনাবলৈ ওলাইছোঁ।